নমস্কাৰ মই অনিৰ্বাণ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া ভাৰত আমেৰিকাৰ বাণিজ্য চুক্তি আৰু ইমান সহজ নহব কাৰণ ভাৰতৰ হৈতে আমেৰিকাই সদ্যহতে কোনো বাণিজ্য আলোচনা নকৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই ঘোষণা কৰিছে ভাৰতৰ হৈতে আমেৰিকাৰ চলি থকা শুল্ক বিবাদ সমাধান নোহোৱালৈকে কোনো বাণিজ্যিক আলোচনা নকৰাৰ সিদ্ধান্ত লৈছে ট্ৰাম্প প্ৰশাসনে ওভাল অফিচৰ এক সংবাদমেলত ৰাষ্ট্ৰপতি ট্ৰাম্পক এএনআইয়ে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ এই কথা স্পষ্ট কৰিছে সংবাদ সংস্থা এএনআইয়ে সুধিছিল আপুনি ভাৰতৰ সামগ্ৰীৰ ক্ষেত্ৰত 50% শুল্ক আৰোপ কৰাৰ পাছত আলোচনা পুনৰ আৰম্ভ হ'ব বুলি আশা কৰে নেকি উত্তৰত ট্ৰাম্পে ক'লে নাই আমি সমাধান নোপোৱালৈকে নহয় বুধবাৰে হোৱাইট হাউছে এক কাৰ্যবাহী আদেশ জাৰি কৰি ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত 25% শুল্ক আৰোপ কৰি মুঠ শুল্ক 50% লৈ বৃদ্ধি কৰিছে ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু বৈদেশিক নীতিৰ গুৰুত্বৰ কথা উল্লেখ কৰি ভাৰতলৈ ৰাছিয়াৰ তেল আমদানি হৈ থকা দিশটো বিশেষভাৱে আঙুলিয়াই দিছে এই আদেশত দাবী কৰা হৈছে যে প্ৰত্যক্ষভাৱে হওক বা মধ্যস্থতাকাৰীৰ জৰিয়তেই হওক এই আমদানিয়ে আমেৰিকাৰ বাবে এক অস্বাভাৱিক আৰু অসাধাৰণ ভাবুকিৰ সৃষ্টি কৰে আৰু জৰুৰীকালীন অৰ্থনৈতিক ব্যৱস্থাক ন্যায্যতা প্ৰদান কৰে আমেৰিকাৰ চৰকাৰী সূত্ৰৰ মতে প্ৰাৰম্ভিক 25% শুল্ক 7 আগষ্টৰ পৰা কাৰ্যকৰী হৈছে আৰু অতিৰিক্ত শুল্ক 25% আগন্তুক 21 দিনৰ ভিতৰত কাৰ্যকৰী হ'ব আৰু এয়া আমেৰিকাৰ বন্দৰত প্ৰৱেশ কৰা সকলো ভাৰতীয় সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব অৱশ্যে ইতিমধ্যে ট্ৰেনজিটত থকা সামগ্ৰী আৰু কিছুমান ৰেহাইপ্ৰাপ্ত শ্ৰেণীৰ সামগ্ৰীৰ ক্ষেত্ৰত এই ব্যৱস্থা কিছু ব্যতিক্ৰম হ'ব পৰিৱৰ্তিত ভূ ৰাজনৈতিক পৰিস্থিতি বা ভাৰত বা অন্যান্য দেশৰ প্ৰতিশোধমূলক কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ব্যৱস্থাসমূহ সংশোধন কৰাৰ বাবেও এই আদেশত নমনীয়তা প্ৰদান কৰিছে এটা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ আদেশ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰ্থিক হেঁচাত নতুন দিল্লী পিছুৱাই নাযায় বুলি সংকেত দিছে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে আমাৰ বাবে আমাৰ কৃষকৰ স্বাৰ্থ প্ৰথম ভাৰতে কেতিয়াও কৃষক মাছমৰীয়া আৰু দুগ্ধপালকৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে মই জানো যে ইয়াৰ বাবে আমি গধুৰ মূল্য দিব লাগিব আৰু মই ইয়াৰ বাবে সাজু ইয়াৰ বাবে ভাৰত সাজু এই মন্তব্য হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লাখ লাখ গ্ৰাম্য জীৱিকাৰ ওপৰত সম্ভাৱ্য প্ৰভাৱৰ কথা উল্লেখ কৰি ভাৰতে কৃষি আৰু দুগ্ধ উৎপাদনৰ দৰে স্পৰ্শকাতৰ খণ্ডক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে মুকলি কৰাৰ বিৰুদ্ধে আছে আৰু এইদৰে দুয়োপক্ষই অৰ্থনৈতিক নীতি আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়ক লৈ নিজৰ মতত অটল আছে ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কঠোৰ শুল্ক নীতি আৰু একে সময়তে ভাৰতৰো নিজৰ স্থিতিয়ে দুয়োখন দেশৰ মাজত বাণিজ্যিক তিক্ততা অধিক তীব্ৰতৰ কৰি তুলিছে আপোনালোকে চাই আছিলে দেশ দুনিয়া বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ